আজি আপোনালোকক কেইখনমান গাড়ী দেখাব খুজিছোঁ। আপোনালোকে চাই লওকচোন গাড়ীখন। এইখন হৈছে এলান্ট্ৰা 2017 মডেলৰ গাড়ী, 35,000 কিলোমিটাৰ ৰানিং। গাড়ীখন খুব ধুনীয়া হৈ আছে, ক'তো স্ক্ৰেচ একো নাই। আপোনালোকে ভালকৈ চাই লওক গাড়ীখন, ইণ্টেৰিয়ৰটো দেখাই দিব। এলান্ট্ৰা SX হয়, টপ মডেলৰ গাড়ী, খুব ধুনীয়া হৈ আছে। মাইলেজো ভাল, মই নিজে চলাই পেলাই ভালেই পাইছোঁ মাইলেজ। চাই লওক ভালকৈ গাড়ীখন। এইখনৰ আমি আস্কিং প্ৰাইচ ৰাখিছোঁ 9,50,000 আৰু অন টেবুল কিবা ডিছকাউণ্ট হৈ যাব। যদি কোনোবা ইণ্টাৰেষ্টেড আছে বা ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ইণ্টেৰিয়ৰ খুব ধুনীয়া হৈ আছে, চাই লওক। ভেণ্টিলেটেড ছিট আছে, যিখিনি থাকিব লাগে ফিচাৰ্ছ গোটেইখিনিয়ে আছে গাড়ীখনত। আৰু এখন খুব ধুনীয়া গাড়ী দেখাব খুজিছোঁ। এইখন 2018 মডেলৰ ব্ৰেজা VDI হয়, কিন্তু গাড়ীখন মাত্ৰ চলিছে 7,000 কিলোমিটাৰ। খুব টিপটপ কণ্ডিশ্যনত আছে। অইলৰ এমপ্লয়ী এজনৰ গাড়ী আছিলে, খুব ধুনীয়া গাড়ীখন। এইখন ভালকৈ চাই লওক। একেবাৰে নতুন হৈ আছে গাড়ীখন, যিহেতু গাড়ীখন বহুত কম চলিছে সেইকাৰণে গাড়ীখন নতুন হৈ আছে। চকাবিলাক একেবাৰে নতুনেই হৈ আছে। ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিছোঁ। মিটাৰটো এবাৰ দেখাই দিছোঁ। এইখন হৈছে টাটা এল্ট্ৰছ XM মডেল, 2020 মডেলৰ BS6 ইঞ্জিন। এইখন ৰানিং হৈছে 40,000। এইখনো ক'তো স্ক্ৰেচ নাই, বৰ ধুনীয়া হৈ আছে গাড়ীখন। টায়াৰ গোটেইকেইটা ভালেই হৈ আছে। তথাপি আপোনালোকে যদি ইচ্ছা কৰে গাড়ীখন ভালকৈ চাই ল'ব। গাড়ীখন কোনো একো দাগ দুগ নাই, ভাল অৰিজিনেল পেইণ্টত আছে গাড়ীখন। ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। নেক্সট এখন আপোনাক গাড়ী দেখাব কৈছোঁ আপোনালোকক। এখন থাৰ আছে 4x4, ডিজেলত হয়, 2021 মডেলৰ গাড়ী। এইখনো খুব ভাল হৈ আছে। এইখন আপোনাৰ ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো কাষ্টমাইজ হৈ আছে, আপোনালোকে ভালকৈ দেখাই দিম, চাই ল'ব। এইখন গাড়ী চলিছে 70,000 আৰু আমি আস্কিং প্ৰাইচ ৰাখিছোঁ এইখনৰ 12,50,000 টকা। বাকী অন টেবল কিবা ডিছকাউণ্ট হৈ যাব, আপোনালোকে আহি চাই ল'ব পাৰে। ইণ্টেৰিয়ৰটো ধুনীয়াকৈ দেখাই দিম, চাব ইয়াত গোটেই ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে। আৰু লাইট চাইট আছে, এতিয়া দিনত বৰকৈ পোহৰত ধৰিব নোৱাৰিব।
এইকেইখন গাড়ীয়ে আমাৰ ওচৰত এতিয়া বৰ্তমান আপোনালোকক দেখালোঁ। আৰু আছে গাড়ী, আমি নেক্সট দেখাম আপোনালোকক। আৰু যদি কাৰোবাক এইখন গাড়ীৰ ভিতৰতে কোনোবা গাড়ী লাগে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।